আজিৰ এই ভিডিঅ'টি নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো ভাষা জ্ঞানৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব। ইয়াতে তোমালোকক এনেকুৱা ধৰণৰ পেৰেগ্ৰাফ অৰ্থাৎ দফা এটা দি দিব। ঠিক আছে, দফাটোৰ পৰা কেইটামান প্ৰশ্ন দিব। সেই প্ৰশ্নখিনি দফাটো তোমালোকে ভালদৰে পঢ়ি দফাটোৰ পৰা উত্তৰটো তোমালোকে বিচাৰিবলৈ লাগিব। গতিকে আহাচোন আমি দফাটোত কি দিয়া আছে ধুনীয়াকৈ প্ৰথমতে পঢ়োঁ। ইয়াতে লিখিছে যে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল মহীৰূপ স্বৰূপ। ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ 2001 চনলৈকে 26খন নাট ৰচনা কৰিছিল। শইকীয়াদেৱৰ কেইখনমান মঞ্চ সফল নাট হ'ল দীনবন্ধু, আম্ৰপালি, বৃন্দাবন, এজাক জোনাকীৰ জিলমিল আদি। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এলানি নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত কোলাহল, দুৰ্ভিক্ষ, ইতিহাস, দেউতা, শিশু উপযোগী, শান্তশিষ্ট, হৃষ্টপুষ্ট মহাদুষ্ট আদি ধাৰাবাহিক, আকৰ্ষণীয় ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈছে। পিছলৈ ডিব্ৰুগড় কেন্দ্ৰযোগেও নাটসমূহ প্ৰচাৰিত হয়। এতিয়া চোৱা, এইখিনি আমি পঢ়িলোঁ। ইয়াত কি কৈছে চোৱাচোন। ইয়াত কৈছে যে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল মহীৰূপ স্বৰূপ বুলি কৈছে। ইয়াৰ পৰা প্ৰথম কুৱেশ্যনটো কি দিছে চোৱাচোন। কুৱেশ্যনটি আছিল যে ভ্ৰাম্যমাণ নাট্য জগতত মহীৰূপ স্বৰূপ বুলি কাক কোৱা হয় সুধিছে। অপশ্যন এত আছিলে ডক্টৰ ভূপেন হাজৰিকাক, অপশ্যন বিত আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক, অপশ্যন চিত আছিলে ডক্টৰ অৰুণ শৰ্মাক, অপশ্যন নম্বৰ ডিত আছিলে ফণী শৰ্মাক। এতিয়া ভ্ৰাম্যমাণ নাট্য জগতত মহীস্বৰূপ বুলি কাক কোৱা হয় সুধিছে। আমি আৰম্ভণিতে বাক্যটো পালোঁ যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল ভ্ৰাম্যমাণ নাট্য জগতত মহীৰূপ স্বৰূপ। গতিকে অপশ্যন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া তোমালোকে চোৱা ইয়াৰ নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ প্ৰশ্নটো আছিল যে কোলাহল নাটকখন কোনে ৰচনা কৰিছিলে। অপশ্যন এত আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই, অপশ্যন বিত আছিলে বিষ্ণুপ্ৰসাদ ৰাভাই, অপশ্যন চিত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এগৰাকীও নহয়। কোলাহল যিখন নাট, এই নাটখন কোনে ৰচনা কৰিছিল সুধিছে। এতিয়া চোৱা, আমি ইয়াতে পঢ়িছিলোঁ যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এলানি নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত কোলাহল, দুৰ্ভিক্ষ, ইতিহাস আদি, হয়নে? গতিকে কোলাহল নাটকখন কোনে ৰচনা কৰিছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰিছিল। অপশ্যন নম্বৰ এ2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো তোমালোকে, প্ৰশ্ন নম্বৰ প্ৰশ্নটো আছিল যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে 2001 চনলৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে কেইখন নাটক ৰচনা কৰিছিল। অপশ্যন এত আছিলে 26খন, অপশ্যন নম্বৰ বিত আছিলে 27খন, অপশ্যন চিত আছিলে 28খন আৰু অপশ্যন নম্বৰ ডিত আছিলে 29খন। আমাক সুধিছিল যে 2001 চনলৈকে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে কেইখন নাটক ৰচনা কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। গতিকে চোৱা, আমি ইয়াতে পাইছিলোঁ যে তেওঁ 2001 চনলৈকে 26খন নাট ৰচনা কৰিছিলে। গতিকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন এত যিহেতু 26 দিয়া আছে, এই অপশ্যনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ আৰু কুৱেশ্যনটো আছিল যে শান্তশিষ্ট, হৃষ্টপুষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা এখন কি হয় সুধিছে। এখন কবিতাৰ কিতাপ, উপন্যাস, গল্প সংকলন নে শিশুনাট সুধিছে। নম্বৰ প্ৰশ্নটো আছিল যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ' নাটকো লিখি থৈ গৈছে। এই বাক্যটো সৰল বাক্য, জটিল বাক্য, যৌগিক বাক্য নে সমিধানবোধক বাক্য সুধিছে। গতিকে প্ৰশ্ন নম্বৰ আৰু উত্তৰ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা। আৰু ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, গণিতৰ ভিডিঅ'সমূহ, তাৰপিছত যিমানখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আছে গোটেইখিনি তোমালোকে আমাৰ এপত পাবা। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিবা, লগতে ইয়াৰে PDF সমূহো পাবা আৰু তাৰ পৰাই তোমালোকৰ পৰীক্ষাটো আহিব। ঠিক আছে।